সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয় কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো আপোনালোকে জানে নিশ্চয় আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ তাৰে ভিতৰত সেই দুটা সমষ্টি এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই ধেমাজি এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে অলপ সময়ৰ পাছত গৌৰৱ গগৈয়ে আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিব প্ৰথম যি 13জনীয়া তালিকা সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে সমাধান হ'ল আমি আচৰিত হ'লোঁ যে কংগ্ৰেছে সমগ্ৰ মিডিয়া হাউচত প্ৰচাৰ কৰিছিলে যে তেওঁলোকে 13টা ছিট ৰাইজৰ দলক আগবঢ়াইছে কিন্তু আজি মিটিঙলৈ আহিয়ে গম পালোঁ যে এতিয়ালৈকে সেই 13টা ছিট তেওঁলোকে AICCৰ পৰা এপ্ৰুভেল লাভ কৰা নাই গতিকে ইমান সময় আমি কথা পাতিলোঁ যদিও অমীমাংসিত হৈ ৰ'ল কাৰণ সেই 13টা ছিটৰো এপ্ৰুভেল AICCৰ পৰা তেওঁলোকৰ চেণ্ট্ৰেল নেতৃত্বৰ পৰা পোৱা নাই এই সম্পৰ্কে ৰাহুল গান্ধীৰ লগত কথা পাতিবলৈ আছে বুলি তেওঁ জনালে দ্বিতীয় কথা যে যি 13জনীয়া ছিট আপোনালোকৰ সংবাদ মাধ্যমবিলাকত কংগ্ৰেছৰ সূত্ৰৰ পৰা প্ৰকাশ কৰি আছিলে 13 ছিটছ সেই ছিটছবিলাকৰ ভিতৰতো এটা ছিট তেওঁলোকে ক'লে যে সেইটো বদলাব লাগে এটা ছিট আৰু যিকোনো এটা আপোনাৰ এনেই দীঘল কৰিতো লাভ নাই এটা ছিট তেওঁলোকে বদলাব লাগিব বুলি ক'লে চ' দ্য মিটিং ইজ এণ্ডেড উইথ আনডিচাইডেড ইনকনক্লুচিভ মিটিং একো সিদ্ধান্ত নহ'ল আমি যথেষ্ট আশা লৈ আহিছিলোঁ কিন্তু সিদ্ধান্ত এতিয়ালৈকে নহ'ল আৰু আমাৰ সময় নাই কাইলৈ আছে আৰু সোমবাৰে আছে দুদিনেই অকল নমিনেশ্যন দিবলৈ আছে থেংক ইউ